Everyone, মই ডক্টৰ প্ৰিয়াশ্ৰী বৰুৱা। চ' আজি এই ভিডিঅ'টো আপোনালোকে হয়তো থাম্বনেইল চাই গম পাইছে। মোৰ জীৱনৰ কাহিনী, সৰুৰ পৰাই যিখিনি মই শিকিছোঁ বা যিখিনি কৰিছোঁ, যাৰ কাৰণে আজি এই দিশত আছোঁ। চ' গোটেইখিনি আজি মই আপোনালোকক শ্বেয়াৰ কৰিম। মোৰ লাইফত কি কি হৈ গৈছে, এনেকুৱা কি পাৰ কৰিছোঁ, কি কৰিছিলোঁ, কি শিকিছিলোঁ, গোটেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব আৰু লগতে আপোনালোকৰ নিজৰো মনত থকা কথাসমূহ কমেণ্টত শ্বেয়াৰ কৰিব। আৰু চ' ষ্টাৰ্ট কৰোঁ। কিছুমান বস্তু মই আজি ডায়েৰীত লিখি লৈছোঁ। লিখি লোৱাৰ কাৰণ হৈছে কাৰণ কেমেৰা আগত আহিলে কথাসমূহ পাহৰি যোৱা যায়। পাছত এনেকুৱা লাগিব যে এই কথাষাৰ ক'বলৈ থাকি গ'ল। চ' কিছুমান মেইন পইণ্ট মই লিখি ৰাখিছোঁ। বাৰু ষ্টাৰ্ট কৰোঁ। যিহেতু মই এতিয়া বহুতে কুৱেশ্যন কৰে যে এগৰাকীতো তেওঁ মেকআপ আৰ্টিষ্ট আছিলে বা এগৰাকী ব্লগাৰ আছিলে। চ' তেওঁ কেনেকৈ স্পিৰিচুৱেল হ'ল, কেনেকৈ টেৰট ৰিডাৰ হ'ল, কেনেকৈ হিলাৰ হ'ল। কাৰণ মই টেৰট ৰিডাৰ বুলিয়ে নহয়, মই এগৰাকী হিলাৰ হয়। মই নিজকে টেৰট ৰিডাৰ বুলি নাভাবোঁ, কাৰণ চব বস্তুৱে শিকিব লাগে বুলি ভাবোঁ। চ' তেনেকৈ মোৰ ষ্টাৰ্ট হৈছিলে লাইফটো যদি কওঁ ন, একদম সৰুৰ পৰাই। স্পিৰিচুৱেল লাইনত মই সৰুৰ পৰাই বুলিয়ে আছোঁ, কিন্তু মাজতে ব্ৰেক হৈ গৈছিলে। ক্লাছ মই 3-4তেই চাগে মই মেডিটেশ্যন কৰিবলৈ শিকা। মোৰ মা, মই যেতিয়া ক্লাছ 3-4ত আছিলোঁ, অৰ্থাৎ 2000 মানত, সেই 2000 ইয়াৰ্ছতে মায়ে ৰেকি শিকিছিলে। যেতিয়া নেকি অসমত তেনেকৈ 2-এজন মানেহে শিকিছিলে চাগে, খুব কম সংখ্যক, কাৰণ তেতিয়া মোবাইলৰ যুগ নাছিলে, তেনেকুৱা যুগ নাছিলে যে আমি গম পাম যে কোনোবা ৰেকি হিলাৰ আছে বা তেনেকুৱা কোনোবা হিলাৰ আছে। চ' মায়ে শিকিছিলে ৰেকি শ্বিলঙত। আৰু ঠিক তেতিয়াৰ পৰা মায়ে মেডিটেশ্যনটো শিকা ষ্টাৰ্ট হ'ল। যিহেতু ৰেকিত মেডিটেশ্যন লাগে, মায়ে এসপ্তাহৰ ক্লাছ লৈছিলে। তো মায়ে ৰেকি শিকাৰ পাছৰ পৰা আমাক ডেইলি কিছুমান ৰেকি শিকায়। সৰুৰ পৰাই মই ৰেকি শিকিছোঁ বুলি ক'ব পাৰোঁ। ৰেকি কেনেকৈ মাতে সেইখিনি আমি শিকিছোঁ। আৰু মই যেতিয়া ক্লাছ 3-4তে আছোঁ, মায়ে আমাক কি কৰে, মোৰ বা মোৰ ভাইটিয়ে চবকে আমাক বহুৱাই ডেইলি মেডিটেশ্যন কৰায়। আৰু তেতিয়া আমি পলাব বিচাৰোঁ, মানে কিয়নো কৰিম, আমি একো বুজি নাপাওঁ মেডিটেশ্যন কৰিবলৈ। ষ্টিল আমাক গালি দি আৰু আগতে কিন্তু মাক মই বহুত বেছি ভয় কৰিছিলোঁ, কিন্তু এতিয়া বাৰু নকৰোঁ যিমান ডাঙৰ হ'লোঁ। চ' সৰুতে মাক ভয়ো লাগে, সেইকাৰণে মায়ে যি কয় আমি শুনিব লাগে। আৰু এনেকুৱাও হৈছিলে যেতিয়া আমি ভাইটিক ৰাখি পিন্ধাওঁ, তো ৰাখীৰ গিফ্টটো আমাৰ মায়ে দিয়ে, যিহেতু ভাইটিৰটো একো নাই। তো ৰাখীৰ গিফ্টটো আমি কি পাওঁ জানেনে? এখন কেছেট। আগতেতো কেছেটৰ দিন আছিলে। সেই কেছেটখন থাকে মেডিটেশ্যনৰ। আমি অকল ৰাখী বন্ধনত একো এক্সপেক্ট নকৰোঁ, অকল সেয়া কেছেটসমূহ পাওঁ যিবোৰ ধ্যানৰ কাৰণে থাকে, ৰেকিৰ কেছেট থাকে। আৰু ডেইলি আমি তেনেকেই ৰাতিপুৱা শুই উঠি পঢ়াৰ পাছত আমি ধ্যান কৰোঁ ডেইলি। কেতিয়া কেনেকৈ কি আমি ডেইলি ওম চেণ্ট কৰোঁ, সেইটো মোৰ পুৰা মনত আছে। চ' তেনেকৈ মেডিটেশ্যন কৰিলোঁ। তাৰপিছত মই আহিছিলোঁ এটা আৰু এনেকুৱা হৈছিলে, এতিয়া লাহে লাহে কথাবোৰ মনত পৰে। সিদিনা ৰাতিপুৱা মই 4টামান বজাত যেতিয়া মেডিটেশ্যন কৰিছোঁ, তেতিয়া মোৰ সৰুকালৰ কথাসমূহ মনত পৰিছে ছাডেন। আৰু মই লগালগ মাক কৈছোঁ, আজি মেডিটেশ্যনত কি দেখিলোঁ জানা? সেই সৰুকালতে যে আমি গৈছিলোঁ, এইখিনি যে কৰিছিলোঁ, সেইখিনি ছাডেন মনত পৰিছে। কাৰণ মই সেইখিনি পাহৰি গৈছিলোঁ, ডিলিট হৈ গৈছিলে, কিন্তু আকৌ ছাবকনচিয়াছতো আছে, সেইখিনি আকৌ ৰিমাইণ্ড হৈছিলে। আৰু সেইখিনি মই লিখি ৰাখিছোঁ যাতে মই আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ। সৰুতে মই নাজানাকে, মা যিহেতু বহুত ধাৰ্মিক আছিলে, বহুত স্পিৰিচুৱেল আছিলে, যিহেতু আগতে আমাৰ বহুতকেইটা যুগ থাকে, পাছলৈ মই ক'ম। চ' সৰুতে কি হৈছিলে, আমাৰ তাতে শ্যাম মন্দিৰ আছিলে। তাতে আমি ৰাতিটো ভজন গাওঁ। ৰাতি 1-2 বাজি যায়, মা আৰু মই, বাকী কিন্তু আমাৰ ঘৰৰ মানুহ কোনো নাহে। ৰাতি আমাক পাপাই থৈ আহে, তাতে আমি ভজন গাওঁ। তাতে আমাক খাবলৈ দিয়ে। তেতিয়া খাই মেলি ৰাতি 3-4টাত আহোঁ, আমি নুশুওঁ। তেতিয়াৰ পৰাই মানে সেইবোৰৰ লগতেই জড়িত। তাৰপিছত তেনেকৈ মই বিলিভ কৰা হ'লোঁ মোৰ সাই বাবাক, কাৰণ মা আগৰ পৰাই সাই বাবা ভক্ত আছিলে। তাৰপিছত মই সাই বাবাক সৰুৰ পৰাই মানিছিলোঁ। তাৰপিছত হনুমানজীকো মানিছিলোঁ, হনুমানজীৰ ব্ৰত ৰাখোঁ। প্ৰত্যেকটো মঙলবাৰে মই মন্দিৰ যাওঁ, ব্ৰত ৰাখোঁ। মানে পুৰা একো নাজানাকৈ কিন্তু মই কৰি আছিলোঁ, স্পিৰিচুৱেলি আগবাঢ়িছিলোঁ। কিন্তু কোনো শিকোৱা নাছিলে যে তই ব্ৰত ৰাখিবি, মাও কোৱা নাছিলে। চ' তেনেকেই মন্দিৰ যাওঁ, মোৰ পুৰা মনত আছে। আমাৰ ঘৰৰ ওচৰতে এটা মন্দিৰ আছে। তাৰপাছতে এনেকুৱা হ'ল, আমাৰ ঘৰৰ বহুত কাহিনী গ'ল। মা পাপাৰ ছেপাৰেশ্যন আহিলে। তো তেনেকুৱা কিছুমান ডাঙৰ প্ৰব্লেমছ অহাৰ কাৰণে মোৰ ভগৱানৰ প্ৰতি যিটো
আছিলে মানে যে মই বিলিভ কৰিছিলোঁ সেই বিলিভটো নাইকিয়া হৈ গ'ল কাৰণ লাইফত ইমান প্ৰব্লেমছ ইমান ফেচ কৰিছোঁ সৰুৰ পৰা এনেকুৱা লাগিলে যেন ভগৱান নাই বিচাৰি কি লাভ আছে ইমান ব্ৰত ৰাখিলোঁ ইমান ধ্যান কৰিলোঁ কি লাভ হ'ল তো তেতিয়াৰ পৰা মই সাই বাবা আৰু হনুমানজীক নামানা হৈ গ'লোঁ সাই বাবাই কি মই কোনো মূৰ্তি পূজা নকৰা হৈ গ'লোঁ কোনো মই পূজা নকৰোঁ আৰু তেতিয়াৰ পৰাই মই সঁচা যদি কওঁ মই নাস্তিক হৈ গ'লোঁ আৰু তেতিয়াৰ পৰা ডিপ্ৰেশ্যন টেনশ্যন সেইবোৰতে গ'ল যিহেতু মা দেউতাৰ সৰুৰ পৰা ছেপাৰেশ্যনৰ কাৰণে আমাৰ প্ৰব্লেমছ আহিছিলে পঢ়াৰ ক্ষেত্ৰত তাৰপিছতে মই ক্লাছ 10ত 9তে মই মাৰ ওচৰলৈ গুচি গ'লোঁ তো 9-10 মই মাৰ লগত থাকি পঢ়িলোঁ আৰু পঢ়ি মই ক্লাছ 11-12 মাৰ লগতেই থাকি কৰিলোঁ আৰু 12ৰ পাছতো কিন্তু মই ঘৰৰ পৰা এটেচমেণ্ট নাইকিয়া হৈ গ'ল য'ত নেকি মই গুচি আহিলোঁ গুৱাহাটীলৈ আৰু গুৱাহাটীতে মই শিকিছিলোঁ গ্ৰাফিক এনিমেশ্যন প্ৰথমে আৰু তাৰপিছতে মোৰ জাৰ্নিটো একচুৱেলি ষ্টাৰ্ট হৈছে ইয়াতে চ' সেইকাৰণে ঘৰৰ লগত মোৰ ইমান এতিয়া এটেচমেণ্ট নাই কাৰণ আজি 12-13 বছৰ মই ঘৰৰ পৰা বাহিৰতে থকা কাৰণ ঘৰৰ মানুহ এতিয়াহে আহিছে মোৰ লগত থকা ষ্টাৰ্ট কৰিছে কিন্তু আগতে মই অকলেই থকা হয় সেইকাৰণে অকলে থাকি থাকি হোষ্টেল লাইফে জীয়াই অকলে থাকিয়ে ভাল লগা হ'ল আৰু সেইকাৰণে হয়তো নিজক চিনি পালোঁ চ' লাইফটোত এনেকুৱাও প্ৰব্লেমছ গৈছে য'ত নেকি সৰুৰ পৰাই যদি কওঁ মই ক্লাছ 11-12ত থাকোঁতে স্কুল টাইমৰ পৰাই মোৰ এটা বেমাৰ আছিলে যিটো বেমাৰ ডক্টৰে কেতিয়াও ধৰিব নোৱাৰিছিলে বেমাৰটো এনেকুৱা যে য'ত পটককৈ মোৰ চিজাৰ আহে পটককৈ মূৰ ঘূৰাই পৰোঁ আৰু ডক্টৰে যেতিয়া ট্ৰিটমেণ্ট কৰে কোনো ধৰণৰ একো নাপায় আৰু বহুত ডক্টৰৰ ওচৰত কনচাল্ট কৰালে MRI দেন বডি গোটেই চেকআপ গোটেইখিনি কৰিছোঁ একো নোলায় তেনেকৈ 5-6 দিন মই ট্ৰিটমেণ্টত থাকোঁ ডক্টৰ হস্পিটেলতে থাকোঁ তো তেনেকৈ বহুত অজস্ৰ পইচা গৈছে মানে মোৰ বেমাৰৰ কাৰণে আৰু চবেই এইটোৱে ভাবে যে তাই প্ৰেছাৰ ল' হৈছে ভাত নাখায় কিন্তু মই ভাতো খাওঁ চব কৰি থাকোঁ কিন্তু সেইটো বেমাৰ আছিলে মোৰ মেণ্টেলি কাৰণ সৰুৰ পৰা যিবোৰ ট্ৰমা পালোঁ যিবোৰ প্ৰব্লেমছ এনজাইটি ডিপ্ৰেশ্যন আছিলে কিন্তু সেইটো ডক্টৰে উলিয়াব পৰা নাছিলে যিহেতু ফিজিকেলি মোক চাই আছিলে তাৰপিছত যেতিয়া নিউৰলজিষ্টৰ ওচৰতো দেখালোঁ চাইক'লজি ডক্টৰৰ ওচৰতো দেখালোঁ তেনেকেই গম পালে যে পাষ্ট ট্ৰমা আছে কিন্তু সেইখিনি মই হয়তো নিজেই ঠিক কৰিব লাগিব তাৰ পাছতো লাইফত আৰু বহুত প্ৰব্লেমছ গৈছে লাহে লাহে মই যেতিয়া ডাঙৰ হ'লোঁ ডাঙৰ হোৱাৰ পাছত এই জাৰ্নিটোৰ পৰা আঁতৰি আহিলোঁ যিটো মোৰ গ্ৰাফিক এনিমেশ্যন আছিলে সেইটো বাদ দি মই ভাবিলোঁ যে মডেলিং লাইনত যাওঁ তো তেনেকৈ মই মডেলিং কৰা ষ্টাৰ্ট কৰিলোঁ 2-3 বছৰ মই মডেলিঙত আছিলোঁ আৰু তেনেকৈ মই যদি কওঁ তাতো মই যিমানখিনি পাৰোঁ গ্ৰ'থ কৰিছোঁ মোৰ মেগাজিনত মোৰ কভাৰত মোৰ পিকচাৰ ওলালে তো তেনেকৈ নন্দিনী ভাল ভাল মেগজিনত মানে মোৰ ফটো ওলাইছিলে তো ঠিক তেনেকৈ মই যদি কওঁ সেই লাইনটো 2 বছৰত যদিও চাওঁ মই ছাকচেছ বুলিয়ে ক'ব লাগিব মোৰ কাৰণেতো এটলিষ্ট এইখিনি বহুত আছিলে সেই সময়ছোৱাত কাৰণ 2014-15ত নট পচিবল চ' তেতিয়াই মই সিমানখিনি আগবাঢ়িছিলোঁ তাৰ পাছতে মোৰ মন গ'ল যে মেকআপ আৰ্টিষ্ট শিকোঁ তো ক্লাছ 2016ৰ পাছত 17-18 আই থিংক সেই সময়ত মই মেকআপ আৰ্টিষ্টত আহিলোঁ মেকআপ আৰ্টিষ্ট মই শিকিলোঁ লগতে মই ব্লগিঙো কৰিছিলোঁ 2-এটা ব্লগিং কৰিছিলোঁ ব্লগিঙতো মানুহে ভাল পাইছিলে কেতিয়াবা ক'ৰবাত দেখিলে মাতে বা ফটো তোলে ভাল লাগে যে ব্লগাৰ হিচাপে চিনি পায় চ' তাৰপিছত লাহে লাহে ব্লগিংটো মই নকৰা হ'লোঁ কাৰণ ইমান সময় দিব নোৱাৰোঁ আৰু মোৰ ফোনটো ইমান ভাল নাছিলে কাৰোবাৰ ফোন পালে মই তেতিয়া ব্লগিংটো ভিডিঅ' বনাওঁ মানে যে আজি মোক ফোনটো দিবি নেকি তেনেকেই মই ভিডিঅ' বনাওঁ কাৰণ মোৰ এটা এণ্ড্ৰইড ফোন আছিলে অপ' বুলি যিটোত কোৱালিটি ভাল নাছিলে কাৰণে মই ইমান ব্লগ কৰিব পৰা মানে ব্লগিং ভিডিঅ' দিব পৰা নাছিলোঁ তাৰপিছতে মেকআপ যেতিয়া আৰ্টিষ্ট মই হ'লোঁ মানুহে মোক মেকআপ আৰ্টিষ্ট হিচাপে জানিলে তেতিয়া মই গানবোৰত মেকআপ কৰা ষ্টাৰ্ট কৰিলোঁ আৰু ঠিক তেনেকৈ মই 60+ গানো কৰিছোঁ য'ত মেকআপ কৰিছোঁ 60+ বেছিয়ে হৈছে তাতো কৰিছোঁ আমাৰ নিজৰ প্ৰডাকশ্যন আছে য'ত মই কাম কৰিছোঁ সেয়াও কাম কৰিলোঁ আৰু ঠিক তেনেকৈ লাষ্টত ভাবিলোঁ যে নাই এইটো লাইনতচোন কোনো মানে ইমানটো ছাকচেছ পোৱাই নাই যদিও কৰি আছোঁ কিন্তু সেই এটা মানে এনেকুৱা হয় সেইটো টাইমত এটা দিনত 2000 টকা পাওঁ সেইটো টাইমত 2000 টকা বহুত আছিলে আৰু গোটেই দিনটো খাটিব লাগে ৰাতিপুৱা যদি 4টাত যাওঁ গধূলি 7টা 8টাও বাজি যায় 9টাও বাজি যায় 2000 টকাৰ কাৰণে ইমানখিনি কষ্ট কৰিব লগা হৈছিলে আৰু ঠিক তেনেকৈ পইচা গোটাই এটা টাইমত এনেকুৱা হৈছিলে মই ভাবিলোঁ যে নাই এইটো লাইন আৰু মই বাদ দিম মেকআপ আৰ্টিষ্ট মই অনলি ব্ৰাইডেল কাম কৰিম মানে অকল ব্ৰাইডেল মই সেইবোৰেই কামবোৰ ল'ম তো তেনেকৈ বিয়া 2-3খন পোৱা ষ্টাৰ্ট হ'ল আৰু তেনেকৈ শ্বুটবোৰো কৰিলোঁ যাতে মোক চিনি পায় মানুহে কামবোৰ দেখে তো তেনেকৈ 2-3খনমান কৰি আৰু সেই পইচাখিনি মই মোৰ একাউণ্টত ছেভ কৰি ৰাখিছিলোঁ চ' মই তেতিয়াৰ পৰা ব্ৰাইডেল কামবোৰ কৰা ষ্টাৰ্ট কৰিলোঁ আৰু যিখিনি ব্ৰাইডেলৰ পৰা মই পইচা ইনকাম কৰিছিলোঁ সেইখিনি মই মোৰ একাউণ্টত ছেভ কৰি ৰাখিছিলোঁ আৰু বেছিও নাছিলে
45,000 আই থিংক সিমানে আছিল আৰু সিমানখিনি মোৰ কাৰণে বহুত আছিলে সেইটো টাইমত চ' এটা টাইম এনেকুৱা হ'ল যে মই ইউটিউব যেতিয়া মই ব্লগবোৰ ষ্টাৰ্ট কৰিছিলোঁ তো ইউটিউবৰ পৰা এটা পইচা সোমাইছিলে 10,000 নে 11,000 তো সেই পইচাটো পাবলৈ বহুত দিন ৱেইট কৰিলোঁ আগতে মোৰ কামবোৰ হৈ নুঠে কিবা এটা কাম কৰোঁ সেই কিবা প্ৰব্লেম ওলালে এইটো কাম কৰোঁ সেই ইউটিউবৰ কামটো মোৰ আজি 2 মাহ 3 মাহ লগাই দিলে পইচাটো আহিবলৈ লাষ্টত মোৰো জোজ মানে আগতে পেচেঞ্চ নাছিলে ধৈৰ্য একদম নাই তো মই কি কৰিলোঁ তাতে কাষ্টমাৰ কেয়াৰ নাম্বাৰ দেখি ফোন কৰিলোঁ ফোন কৰি পিনি তাতে মোক কিবা কিবি বিচাৰিলে মই দি দিলোঁ লগালগ মোক বেংক একাউণ্ট খালী হৈ গ'ল ফ্ৰড হৈ গ'ল মোৰ লগত স্কেম হৈ গ'ল তো মোৰ একাউণ্টত সেই চোৰটোৱে থৈ গৈছিলে 11 ৰুপিজ মানে 1,111 ৰুপিজ আই ডণ্ট ন' কি হৈ গৈছিলে মোৰ লগত আৰু তেতিয়া সেই নাম্বাৰটো মই দেখি মই তেতিয়াৰ পৰা কাৰণে এঞ্জেল নাম্বাৰছ বিলিভ কৰোঁ কাৰণ 2017ৰ পৰাই মই এঞ্জেল হিলিং শিকিছোঁ 2017তে মই এঞ্জেল হিলিং শিকা ৰেকিটো সৰুতেই শিকা কিন্তু চাৰ্টিফাইড নহয় এইকাৰণে নহয় কাৰণ মই মাৰ পৰা শিকিছোঁ মাৰ পৰা মই কি চাৰ্টিফিকেট ল'ম আৰু মায়ে এঞ্জেল হিলিং বহুত আগতেই শিকা মই মাৰ লগতেই একেলগে এঞ্জেল হিলিং শিকিছিলোঁ যাৰ কাৰণে মই চাৰ্টিফিকেট নাছিলে কাৰণে এতিয়া এঞ্জেল ক্লাছ এটা ল'লোঁ যাতে চাৰ্টিফিকেট এখন পাওঁ আৰু কিন্তু আগৰ পৰাই মই এঞ্জেলৰ লগত আৰ্কএঞ্জেলছৰ লগত কানেক্টেড হয় এঞ্জেল নাম্বাৰছবোৰ জানো বা ক'ত কেনেকৈ কি চাইন পায় এঞ্জেল কি হয় চব বস্তু তেতিয়াৰ পৰাই জানা ষ্টাৰ্ট হ'লোঁ তাৰ পাছতে লাহে লাহে মায়ে মোক ক'লে যে আকৌ মেডিটেশ্যনটোতো বাদ দি দিলোঁ সৰুতেই কৰিছিলোঁ দেন মায়ে এদিন ক'লে যে তই ধ্যান কৰিবি বয়স অনুপাত যে ইমান ধ্যান কৰিবি এঞ্জেলৰ লগত কানেক্ট হ'বি তো মোক থুলমূলকৈ বুজাই দিয়ে আৰু মই তেনেকৈ সঁচাকৈ মিউজিক লগাওঁ এঞ্জেলৰ লগত কানেক্ট হওঁ আৰু ধ্যান কৰোঁ তো তেনেকৈ মাজে মাজে ধ্যান কৰোঁ মাজতে মোৰ অকণমান লাভৰ প্ৰব্লেমছ গৈছিলে আৰু তেনেকৈ মায়ে মোক হিপনটাইজ ছেশ্যন দি পিনি মোক সেইবোৰ বস্তু পাহৰাই দিলে তো লাহে লাহে সেই বস্তুবোৰ পাহৰিব ধৰিলোঁ আৰু তাৰ পাছতে মোৰ জাৰ্নিটো একচুৱেলি ষ্টাৰ্ট হ'ল তাৰপিছতে মই কেতিয়াবা অনলাইন দেখি থাকোঁ ন তেনেকৈ মই কেইটামান ক্লাছ লৈছিলোঁ দ্য ল অফ এট্ৰেকশ্যন মেনিফেষ্টেশ্যন ক্লাছ সেইবোৰ হৈছিলে 2019ৰ পৰা 2022 ইয়েৰ মানে হওঁতে মানে 2022 চনলৈকে তেনেকুৱা ধৰণৰ ক্লাছবোৰ মই ষ্টাৰ্ট কৰিলোঁ দুই এটা যেতিয়াই পাৰোঁ আৰু মোৰ যদি লাইফটো একচুৱেলি ষ্টাৰ্ট হৈছিলে 2019ত এটা ক্লাছ লৈছিলোঁ দ্য ল অফ এট্ৰেকশ্যন যিটো ক্লাছত মানে লাইক নিজকে ছাকচেছ হোৱা দেখি পাইছিলোঁ তেতিয়াই আমাক মেনিফেষ্ট কৰাইছিলে ধ্যান কৰাইছিলে আৰু তেতিয়াই আমাক ৰিমাইণ্ড কৰাইছিলে যে তই এটা দিনত ইমানটো ছাকচেছ হ'বি ইমানটো তই কাম কৰিবি আৰু সেইখিনি মই তেতিয়াই ভিজুৱেলাইজ কৰি ৰখা যিখিনি আজি মই জীয়াই আছোঁ আজি মই পাইছোঁ আৰু তেতিয়াতো মোৰ কোনো নাছিলে জিৰ' আছিলে মোৰ একাউণ্টতো পইচা নাছিলে আৰু তেনেকৈ লাহে লাহে মেনিফেষ্ট কৰিবলৈ শিকিলোঁ তেতিয়া কিন্তু মোৰ কোনো ধৰণৰ মেনিফেষ্টেশ্যন ৱৰ্ক কৰা নাছিলে দুই এটাহে কৰে কিন্তু মই গমো নাপাওঁ যে এইটো মেনিফেষ্টেশ্যন হয় নে নহয় আৰু যিখিনি কৰোঁ সদায় উল্টাখিনি হয় কাৰণ মই তেতিয়া নিজক ভাল পাব শিকা নাছিলোঁ নিজক কেনেকৈ ভাল পায় কি কৰে কাৰণ সদায় আনকেই ভাল পালোঁ আৰু সৰুৰ পৰা একচুৱেলি শিকাও নাছিলোঁ যে আনক ভাল পাবহে লাগে বুলি জানো নিজক কেনেকৈ ভাল পাব লাগে সেইটো নাজানিছিলোঁ লাহে লাহে যেতিয়া মই জ্ঞান ল'লোঁ নলেজ ল'লোঁ মই বাইবেল ষ্টাডি কৰিলোঁ বাইবেল মোৰ শেষ হৈ গ'ল তেনেকৈ মই মহাভাৰত গীতা আৰু কিছুমান বেলেগ বিভিন্ন ধৰণৰ ইংলিছ কিতাপবোৰ কাৰণ মই অসমীয়া মিডিয়ামত পঢ়া ইংলিছ কিতাপবোৰ পঢ়ি লাহে লাহে ইংলিছটো শিকা হ'লোঁ তো আজিকালিতো গোটেইবোৰ ইংলিছে শিকিব লাগে চ' গোটেইখিনি বস্তু তেনেকৈ মই কিতাপ পঢ়ি বহুত ষ্টাডি কৰিলোঁ আৰু এটা বস্তু জানেনে আমাৰ যুগ থাকে প্ৰথম যুগটো হৈছে যদি ভক্তি যুগ দেন আহি গৈছে কৰ্মযুগ জ্ঞান যুগ আৰু লাষ্টৰ যুগটো হৈছে যিটো মাৰ্গ যুগ হয় ধ্যান যুগটোৱে হৈছে আটাইতকৈ ডাঙৰ যুগ আৰু শেষ যুগ য'ত নেকি আমি ধ্যান কৰিয়ে মুক্তি লাভ কৰিম চ' প্ৰথমে মই যদি কৈছোঁ মই ইমান ভক্তি যুগত নাছিলোঁ ইমান বেছি ভক্তি কৰা নাছিলোঁ সঁচা কথা ইমান মঠ মন্দিৰ তেনেকৈ যোৱা হোৱা নাছিলে কম সময়ৰ কাৰণেই গৈছিলোঁ আৰু লগালগ আহি পৰিলোঁ মই জ্ঞান যুগত কাৰণ মই ষ্টাডি বহুত কৰিছিলোঁ এই স্পিৰিচুৱেল দিশত আৰু মই যিকোনো বস্তু এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ উইদাউট লজিক উইদাউট মানে এক্সপেৰিমেণ্ট মই কোনো ধৰণৰ বস্তু মানুহক নজনাওঁ যিকোনো বস্তু আজিলৈকে যি আপোনালোকক দিছোঁ আপোনালোকে পাইছে চব বস্তু মই তেৰতটো মই অহাৰ আগত তাৰ আগত মই 4-5 বছৰ তেৰত চাইছিলোঁ আৰু চাই একচুৱেলি তেৰতটো মই এক্সপেৰিমেণ্ট কৰিছিলোঁ তেৰত শিকিলোঁ তেনেকৈ আৰু বহুত বস্তু এতিয়া মোৰ প্ৰডাক্টসমূহ চব মই এক্সপেৰিমেণ্ট কৰি ৰিচাৰ্চ কৰিহে আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যিকোনো বস্তু মই তাত ব্লাইণ্ডলি ট্ৰাষ্ট কৰি নলওঁ মই চাওঁ আৰু লজিকটো ইউজ কৰোঁ যে একচুৱেলি এইটো কৰিলে হ'বনে প্ৰেক্টিকেলিও চাওঁ আৰু যেতিয়া দেখোঁ এইটো ভাল হয় তেতিয়া মই ভাবোঁ যে এইটো মানুহৰ কাৰণে ডেফিনেটলি কাম কৰিব আৰু তাৰ মাজতে সেইটোৱে কম ভক্তি যুগত কম আছিলোঁ কিন্তু মই কৰ্মযুগ আৰু জ্ঞান যুগত আছিলোঁ আৰু এতিয়া কিন্তু মই আছোঁ ধ্যান যুগত যিটো যুগ আটাইতকৈ শেষ যুগ হয় আৰু তেনেকৈ মোৰ মাটো আগৰ পৰাই স্পিৰিচুৱেল নাছিলে একচুৱেলি ভক্তি যুগত আছিল আৰু ভক্তি যুগত থকা মানুহখিনি কেনেকুৱা হয় তেওঁলোকে পূজা পাঠ কৰি ভাল পায় দেৱী দুৰ্গাক মানে বা
সেইটো টাইমত অকল পূজা কৰে কিন্তু ভুলো কৰি থাকে লগত কিন্তু নাজানে যে মই এই ভুল কৰিছো এৱাকেনিং টাইমত নাথাকে কিন্তু অনলি ভক্তিহে কৰে সো আপোনালোকে কোনটো যুগত আছে জনাব ভক্তি যুগত নে জ্ঞান যুগত আছে নে ধ্যান যুগত আছে কোনটো যুগত আছে অলপ অলপ ধ্যান কৰিলে ধ্যান যুগ বুলি নকব তাক ডেইলি যোনে ধ্যান কৰিব যোনে এৱাক হ'ব সজাগ হ'ব নিজৰ ভুলৰ লগত কাম কৰিব তেওঁলোকে একচুয়ালি ধ্যান যুগত থকা বুলি মই ক'ব পাৰিম আৰু এতিয়া মইতো গোটেইকেইটা যুগে মিক্স কৰি লৈছো কৰ্মও কৰি আছো মানুহক হেল্পো কৰি আছো লগত জ্ঞানো বিলাই আছো লগত নিজে জ্ঞানো লৈ আছো জ্ঞান যুগতো আছো আৰু লগতে ধ্যান যুগতো য'ত নেকি ডেইলি মেডিটেট কৰা হয় কানেক্ট হোৱা হয় আৰু নিজৰ লগতো কাম কৰা হৈছে সো প্ৰত্যেকটো বস্তু একচুয়ালি ভালকে শিকিব লাগে কেতিয়াবা আকৌ মই ইয়াক লৈ টপিকটোক লৈ আপোনালোকে যদি ইন্টাৰেষ্টেড হয় ভালকে এটা ভিডিঅ' লৈ আহিম আজি মই জাষ্ট মই নিজৰ জাৰ্নিটো কথাই ক'লো যাৰ কাৰণে এই টপিকটো ওলালে সো তেনেকেই মোৰ ষ্টাৰ্ট হৈছিলে আৰু এতিয়াও মই ভাবো যে মই একো শিকা নাই মই বিগিনাৰ হিচাপে নিজক ভাবো কাৰণ শিকিবলগীয়া আমি যদি এই জীৱনটো যিমান শিকিম ন সিমান কমেই হ'ব কাৰণ মৰি যাম কিন্তু আমাৰ শিকা শেষ নহ'ব কাৰণ জ্ঞানৰ কেতিয়াও শেষ নাই সো যিমান পাৰো আমি শিকিব লাগে আৰু সিমান বিলাই যাব লাগে কাৰণ জ্ঞান দানে আটাইতকৈ ডাঙৰ জ্ঞান হয় আৰু তেনেকে আজি কৰি আছো এইখিনি আৰু যিখিনি কৰিছো কাৰণ চাওক মই এগৰাকী মেকআপ আৰ্টিষ্ট আছিলো তেতিয়াও মই ভালকে ইনকাম কৰিছো কিন্তু মেকআপ আৰ্টিষ্ট বাদ দি আজি এইটো লাইনত আহিছো কাৰণ নিজক চিনি পালো আৰু সেইকাৰণে মই এতিয়া এনাৰ্জি এক্সচেঞ্জ লওঁ কাৰণ মোক চলিব লাগিব মোক ঘৰখনক চলাব লাগিব মোৰ চেম্বাৰ আছে মোৰ ষ্টাফ আছে বা মোৰ প্ৰডাক্টছবোৰ আনিবলৈ চব বস্তুতে ইনভেষ্ট কৰিব লগা হয় সেইকাৰণে এনাৰ্জি এক্সচেঞ্জ লোৱা হয় কাৰণ বহুতে ভাবিব পাৰে যে এইটো এটা বিজনেছ ইয়েছ মোৰ এইটো পেছা হয় পেছা মিন্স বিজনেছ এইটো মোৰ বিজনেছ হয় ডেফিনেটলি কাৰণ মোৰ প্ৰডাক্টছ আছে এভৰিথিং আছে আৰু মই নিজকে বিজনেছ ওমেন বুলিও মই প্ৰাউড ফিল কৰোঁ কাৰণ মোৰ ইচ্ছা আছিলে আগৰ পৰাই মই এগৰাকী ভাল বিজনেছমেন হ'ম বুলি বিজনেছ ওমেন হ'ম বুলি আৰু সৰুৰ পৰা মোৰ কোনো ধৰণৰ জবৰ কেতিয়াও ইচ্ছা নাই কেতিয়াও মোৰ না জব কৰিবলৈ মন না মোৰ এনেকুৱা কিবা মানে হাইফাই কিবা বিচাৰিছিলোঁ না কেতিয়াবা মই কিবা ডাঙৰ মেনিফেষ্ট একো কৰা নাই লাইফত সৰুৰ পৰাই মোৰ এটাই ইচ্ছা মা মই এদিন ঘৰ এটা ল'ম টাইলছ থকা ঘৰ এটা বিল্ডিং ঘৰ সদায় ইচ্ছা আছিলে আৰু মই কেতিয়াও গাড়ী ল'বলৈ ইচ্ছা নাই কাৰণ গাড়ীক লৈ মোৰ ফবিয়া আছে মোশ্যন চিকনেছ আছে তো মই গাড়ী বেয়া পাওঁ সো কেইটামানেই ড্ৰিম আছিল আৰু সেইকেইটা ড্ৰিম একচুৱেলি হয় লাহে লাহে গৈ আছে আৰু বাকী আছে চব বস্তু পাম বুলি মোৰ নিজৰ ওপৰত বিশ্বাস আছে আৰু তেনেকৈ কৰ্ম কৰিছোঁ সেয়া ইউনিভাৰ্ছে ডেফিনেটলি দিব সো আজি এই পজিশ্যনত যিটোত মই বহি আছো যিখিনি মই ৰেচপেক্ট গোটাইছো ন সেইখিনি বহুত কষ্টত গোটাইছো যিখিনি জাৰ্নি একচুৱেলি বহুত এক্সপিৰিয়েঞ্চ আছে লাইফত সুখ দুখ চব আছে আৰু এনেকুৱা এক্সপিৰিয়েঞ্চ দিছে মোক মানে মই ভাবো যে সেইখিনি প্ৰব্লেমছ আহিছে একচুৱেলি মোক শিকাবলৈ আৰু মই সেইখিনিয়ে যাতে মানুহৰ লগত কাম কৰোঁ মানুহৰ লগত মই মানে সেইখিনিয়ে যাতে বিয়পাওঁ মানুহক শিকাওঁ কিছুমান মোৰ বেমাৰো হৈ গৈছে আৰু সেই বেমাৰখিনি মই কিন্তু কোনো ট্ৰিটমেণ্ট লোৱা নাই মই সেইখিনি এক্সপেৰিমেণ্ট কৰি তাক ৰিচাৰ্চ কৰি তাক হিল কৰি আকৌ আনক সেইখিনি মই এতিয়া দি আছো যে এনেকৈ কৰিবা যদি বিশ্বাস কৰিছে সেই বিশ্বাসে আপোনালোকক হেল্প কৰিব ঠিক তেনেকৈ মই আজি গৈ আছো সো এইখিনিয়ে আছিলে মোৰ থুলমূলীয়া কাহিনী বাকী কেতিয়াবা আকৌ লৈ আহিম সো মই এইটোৱে ভাবোঁ স্পিৰিচুৱেল হ'বলৈ আমি কোনো ধৰণৰ মঠ মন্দিৰ যাব নালাগে আমি যদি মনটোক চাফা ৰাখোঁ আৰু নিজক বুজি পাওঁ আৰু নিজৰ লগত কাম কৰোঁ প্ৰত্যেকটো ষ্টেপত যদি দেখিছোঁ ভুল কৰিছোঁ সেইটোক যদি শুধৰাওঁ তেতিয়াহ'লেহে মই স্পিৰিচুৱেল বুলি মই নিজক ভাবিম আৰু স্পিৰিচুৱেল তেওঁৱে হ'ব যোনে নিজৰ মাজত এখন মন্দিৰ সাঁচিব আৰু সেই মন্দিৰটোক ভালে ৰাখিব আৰু নিজক ভালে ৰাখিব নিজৰ আত্মাক ভালে ৰাখিব আৰু আত্মাৰ প্ৰগতিৰ কাৰণে যিখিনি শিকিব লাগে সেইখিনি কৰিব তেওঁহে আচল ধাৰ্মিক হয় আচল স্পিৰিচুৱেল এগৰাকী মানুহ হয় কাৰণ বহুতে ভাবিব পাৰে স্পিৰিচুৱেলত আহিছে ফেক কিবা কাম কৰি আছে কিন্তু মই ভাবোঁ যে যিখিনি কৰি আছোঁ মই নিজৰ একো বেনিফিটছ নাই নিজৰ সময় দি আজি মোৰ নিজৰ একদম সময় নাই সঁচা যদি কওঁ ৰাতিলৈকে কাম কৰি মোৰ যদি ৰুটিন কওঁ মই লাষ্ট মই অকল ৰুটিনটোৱে ক'ম ডেইলি মোৰ ৰাতিপুৱা আগতে উঠিছিলোঁ 10টাত কিন্তু এতিয়া পুৰা প্ৰপাৰ মোৰ টাইম টেবুল ফ'ল' কৰা হয় ৰাতিপুৱা উঠোঁ 7টাত উঠাৰ লগে লগে মই ধ্যান কৰোঁ ধ্যান 1 ঘণ্টা কৰোঁ 1 ঘণ্টা কৰাৰ পাছতে মই য়োগা কৰোঁ য়োগা মোৰ 1 ঘণ্টা লাগি যায় কাৰণ লাহে লাহে কৰি থাকোঁ 1 ঘণ্টা কৰাৰ পাছত মোৰ কিছুমান ডাইট থাকে যিখিনি মই খাওঁ খালী পেটত সেইখিনি খালোঁ দেন ফ্ৰুটছ খালোঁ ফ্ৰুটছ মোৰ ৰুটিন ডেইলি থাকিবই লাগিব তাৰপিছত মই কিবা এটা ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰাৰ পাছতে চেম্বাৰটো আহি ঠিক কৰোঁ অলপ ঠিক কৰি মোৰ গোটেই লাগি যাওঁ কাম তাৰপিছতে আকৌ কি প্ৰডাক্ট লাগিব কি নাই সেইবোৰ থাকে কিমান ৰেছপনচিবিলিটি এটা বিজনেছ
চম্পলা গৰাকীহে জানে তাৰ পাছতে ইভিনিং হয় লগে ভাগৰে লাগে দেখোন তাৰ পিছতে 8টাত মই ভাত খাই দিওঁ মই 9টা 10টা কেতিয়াও নবজাওঁ 7টা 8টাত মোৰ ভাত হৈ যায় ভাত নাখাওঁ মই ৰুটি খালো তাৰ পিছতে মেডিটেশ্যনৰ লাগি যাওঁ মেডিটেশ্যন কৰো 2 ঘণ্টা 1 ঘণ্টা যিমান দেৰি পাৰো যদি এনাৰ্জি বহুত থাকে আৰু মেডিটেশ্যন কৰাৰ পাছত মই শুই যাওঁ মোৰ তাৰ ভিতৰত চাওকচোন সময় ক'ত আছে মই ভাবো যে গোটেইখিনি ৰুটিন হৈ আছে মেডিটেশ্যনো মোৰ এটা ৰুটিনে হয় সো সময় নাই লাইফত এটা দিন পাওঁ বৃহস্পতিবাৰ সেইটো দিনত খালি এনজয় কৰো অলপ ওলাই যাওঁ নিজৰ কাৰণে অলপ টাইম দিওঁ বা বজাৰ যাওঁ কিবা এটা কৰো বা বাকি থকা কামখিনি বৃহস্পতিবাৰে কৰো ঠিক তেনেকেই মোৰ লাইফটো গৈ আছে সো মই ভাবো যে আপোনালোকেও বিজি থাকিব লাগে এনেই নাথাকিব কিবা কিবি কৰক আৰু যিবোৰ এক্সপেৰিয়েন্স লাইফত পাইছে ন আনকো শিকাওক আনকো কৰক কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিব যে মই পাৰিম কাৰণ মই যিখিনি লাইফ পাৰ কৰি আহিছো যিখিনি দুখ পাৰ কৰি আহিছো ন আজি যিখিনি লাইফত জীয়াই আছো মই ভাবো যে আপোনালোকেও পাৰিব আৰু বহুতে পাৰিছেও আৰু পাৰিব কিন্তু বিশ্বাস ৰাখিব নিজৰ ওপৰত আৰু নিজক ভাল পাব শিকক আনক বহুত ভাল পালে কিন্তু নিজক সময় দি চাওক নিজক ভাল পাওক চাব লাইফটো অটোমেটিক সুন্দৰ হৈ পৰিব সেইখিনি আছিল কমেন্ট কৰিব আপোনালোকৰ মনৰ কথাখিনি যিখিনি মই শ্বেয়াৰ কৰিলো আপোনালোকৰ শুনি কেনেকুৱা লাগিলে আৰু আপোনালোকৰ যদি কিবা ক'ব বিচাৰিছে কমেন্টত জনাব মই সকলোৰে কমেন্ট পঢ়িম থ্যাংক ইউ